फिर से मारने के प्रयास और इसी बीच टारगेट सेट करेगा ML11 और 2 रन लेने की कोशिश, वहां पर अच्छी रनिंग बिटवीन द विकेट, वहां पर 2 रन आसान से प्राप्त किया। तो बाल बॉल टारगेट सेट करेगा ML11 और 2 रन लेने की कोशिश, वहां पर अच्छी रनिंग बिटवीन द विकेट, वहां पर 2 रन आसान से प्राप्त किया। फिर से मारने के प्रयास और इसी बीच बहुत ही बढ़िया फील्डिंग और इसी बीच 1 रन चुराने में कामयाब। ओवर की समाप्ति के बाद स्कोर है 22, 1 विकेट के नुकसान से। अभी भी 2 ओवर बचे हैं इस मैच में। কমেন্টেটৰটো ফাৰ্ষ্ট ক্লাছ বৰ ধুনীয়া আৰু আমাৰ যিসকল সতীৰ্থ হয় আজি খুব সুন্দৰকে খেলিলে, তেখেতসকলক ধন্যবাদ নিদিলে মোক ৰাস্তাত আকৌ পিটিবগৈ পাৰে। গতিকে সকলোকে ধন্যবাদ জনাইছো, খুব সুন্দৰ খেলিলে আৰু কেইজনমানৰ কঁকাল ভাগিব বুলি ভাবিছিলো, বাচি আহিছে। বিশেষকৈ আমি সৈবিত দত্ত তেখেতে আৰু লাটুদা তেখেতসকলৰ আজি কঁকাল শেষ কৰি লৈ যাম বুলি ভাবিছিলো, কিন্তু তেখেতসকলে আটাইতকৈ সুন্দৰ ফিল্ডিং কৰিলে। বিপক্ষ টীম আছিলে উদ্যোক্তা একাদশ, তেওঁলোকৰ খেলো অতি সুন্দৰ হৈছে, কেইবাজনেও শূন্য মাৰিছে। তেখেতসকলক ধন্যবাদ আমাক জিকাই দিয়াৰ কাৰণে, সকলোকে ধন্যবাদ জনাইছো আৰু ইমান বহু দিনৰ মূৰত এনেকে খোলা হাঁহি মাৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছো।